Hello everyone, welcome back to অসম জ্ঞান সৌৰভ আপোনালোকৰ আপোন চেনেল অসম জ্ঞান সৌৰভলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি কিছুমান ইম্পৰ্টেণ্ট ডেইজ অফ জানুৱাৰী মান্থ লৈ আহিছোঁ ফৰ আপকামিং এক্সাম। তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জানুৱাৰী 1 গ্ল'বেল ফেমিলি ডে অৰ্থাৎ বিশ্ব পৰিয়াল দিৱস। এই দিৱসটো 1999 চনৰ পৰা পালন কৰি অহা হৈছে ৰাষ্ট্ৰসংঘৰ দ্বাৰা, আৰু ৰাষ্ট্ৰসংঘই 1997 চনত সেই বছৰটোক ইণ্টাৰনেশ্যনেল ডিকেড ফৰ পিচ এণ্ড নন ভায়লেন্স বুলি চিহ্নিত কৰিছিল। চ' নেক্সট 4 জানুৱাৰী ৱৰ্ল্ড ব্ৰেইলে ডে। এই দিৱসটো পালন কৰা হয় লুইচ ব্ৰেইলে, যিজন ইনভেণ্টৰ অফ ব্ৰেইলে, অৰ্থাৎ অন্ধ লোকসকলে যিটো আঙুলিৰে চুই পঢ়ে সেই বস্তুটো তেখেতে আৱিষ্কাৰ কৰিছিল। তেখেতৰ ঘৰ আছিল ফ্ৰান্সত, আৰু সেইটো তেখেতৰ স্মৃতিত সেই দিনটো ৱৰ্ল্ড ব্ৰেইলে ডে হিচাপে পালন কৰা হয়। 6 জানুৱাৰী ৱৰ্ল্ড ডে অফ ৱাৰ অৰফান, অৰ্থাৎ যুদ্ধত যিবিলাক শিশু মাউৰা হৈ যায়, ঘাট মাউৰা হৈ যায়, সেইবিলাকৰ কাৰণে এই দিৱসটো পালন কৰা হয়। আৰু এইটোৰ থিম হ'ল অৰফান লাইভছ মেটাৰ, অৰ্থাৎ মাউৰাসকলৰ জীৱনো মেটাৰ কৰে। 2024 এইটো থিম। 8 জানুৱাৰী আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ফাউণ্ডেশ্যন ডে, অৰ্থাৎ আফ্ৰিকাৰ নেশ্যনেল কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস। এই দিনটোতে প্ৰতিষ্ঠা হৈছিল 8 জানুৱাৰী তাৰিখে। দিছ ডে ইজ ফৰ ফাইট ফৰ ফ্ৰীডম এণ্ড জাষ্টিছ ফৰ আফ্ৰিকান পিপল। এইটো ব্ৰিটিছসকলৰ কলনাইজাৰৰ বিৰুদ্ধে যিটো মুভমেণ্ট আছিল, তেওঁলোকৰ সেইটো ৰিমাইণ্ডাৰ কৰে। 8 জানুৱাৰী আৰ্থ ৰোটেশ্যন ডে, পৃথিৱী নিজ কক্ষপথত যে ঘূৰে সেই দিৱসটো পালন কৰা হয়, অৰ্থাৎ আৰ্থ ৰোটেশ্যন ডে। এইটো 1851 চনত ফ্ৰান্সৰ বিজ্ঞানী লিঅন ফকাল্টে কনফাৰ্ম কৰিছিল যে পৃথিৱী নিজ কক্ষপথত ঘূৰে, আৰু এইটো তেওঁ পেণ্ডুলামৰ সহায়ত দেখুৱাইছিল। 9 জানুৱাৰী প্ৰৱাসী ভাৰতীয় দিৱস। এই দিনটোতে মহাত্মা গান্ধীয়ে ছাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়াত আহিছিল আৰু ইণ্ডিয়াৰ আন্দোলনসমূহত অংশগ্ৰহণ কৰিছিল ভাৰত স্বাধীন কৰাৰ কাৰণে। আৰু এইটো প্ৰথম চেলিব্ৰেট কৰা হৈছিলে 2003 চনত, আৰু সেই 2003 চনৰ পৰা এতিয়ালৈকে এইটো প্ৰতি বছৰে পালন কৰি অহা হৈছে NRI দিৱস হৈছে। 10 জানুৱাৰী ৱৰ্ল্ড হিন্দী ডে, অৰ্থাৎ বিশ্ব হিন্দী দিৱস। এইটো পালন কৰা হয় 2006 চনত প্ৰথমতে এইটো পালন কৰা হৈছিল। তেতিয়া প্ৰধানমন্ত্ৰী আছিলে ডক্টৰ মনমোহন সিং, আৰু 2024 চনৰ থিমটো হ'ল হিন্দী ব্ৰিজিং ট্ৰেডিশ্যনেল নলেজ এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। চ' নেক্সট 11 জানুৱাৰী ডেথ এনিভাৰ্চাৰী অফ লাল বাহাদুৰ শাস্ত্ৰী। তেখেতৰ মৃত্যু হৈছিল উজবেকিস্তানৰ তাস্কেণ্ট চহৰত 11 জানুৱাৰী 1966 চনত। তেখেত আছিল স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী, আৰু তেওঁ দাণ্ডী সত্যাগ্ৰহৰ কাৰণে 2 বছৰৰ কাৰণে জেললৈ গৈছিল, আৰু তেওঁ কেইবাটাও আন্দোলনত অংশগ্ৰহণ কৰিছিল। 11 পৰা 17 জানুৱাৰী নেশ্যনেল ৰোড ছেফটি উইক, অৰ্থাৎ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ। ইয়াত কিছুমান কেম্পেইন উলিওৱা হয় ফৰ দ্য ছিগনিফিকেন্স অফ ৰোড ছেফটি প্ৰেক্টিচেছ লাইক ছিট বেল্ট, এভইডিং ৰেছ ড্ৰাইভিং, ৱেৰিং হেলমেট, এবষ্টেইনিং ফ্ৰম ড্ৰাংক ড্ৰাইভিং। 12 জানুৱাৰী নেশ্যনেল ইউথ ডে, অৰ্থাৎ ৰাষ্ট্ৰীয় যুৱ দিৱস। এই দিনটো স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱসটো। আৰু এইটো প্ৰথম পালন কৰা হৈছিল 1984 চনত জানুৱাৰী 12 তাৰিখে প্ৰথম পালন কৰা হৈছিল, আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে এইটো পালন কৰা হয় এই দিৱসটো। 15 জানুৱাৰী ইণ্ডিয়ান আৰ্মি ডে, ভাৰতীয় আৰ্মি দিৱস, আৰু এইটো পালন কৰা হয় চিফ জেনেৰেল ফিল্ড মাৰ্শ্বেল KM কেৰিয়াপ্পা, তেখেতৰ যুদ্ধৰ বীৰত্বৰ কাৰণে এইটো, আৰু আন যিবিলাক যোদ্ধাৰো মৃত্যু হৈ আছে যুদ্ধত, সেইবিলাকৰ স্মৃতিত এই দিৱসটো পালন কৰা হয়। আৰু 2024 চনৰ থিমটো হ'ল ইন ছাৰ্ভিচ অৱ দ্য নেশ্যন। 16 জানুৱাৰী নেশ্যনেল ষ্টাৰ্টআপ ডে, অৰ্থাৎ কিছুমান ষ্টাৰ্টআপ সৰু বিজনেছৰ বহুত ষ্টাৰ্টআপ প্ৰগ্ৰেম লঞ্চ হৈ আছে, আৰু এইটো হ'ল 18 এনিভাৰ্চাৰী 2024 চনত। এই প্ৰগ্ৰেম এক্সপাণ্ডিং ফ্ৰম 400 ষ্টাৰ্টআপ ইন 2016 টু এভাৰ 1.18 লাখ ষ্টাৰ্টআপ। 19 জানুৱাৰী ককবৰক ডে, অৰ্থাৎ ত্ৰিপুৰী লেংগুৱেজ ডে, অৰ্থাৎ ত্ৰিপুৰাৰ যিটো ভাষা সেই ভাষাটো পালন কৰা হয়, আৰু এই বছৰ এইটো 46 এনিভাৰ্চাৰী ককবৰক ডে, ত্ৰিপুৰী ভাষাৰ দিৱস হিচাপে পালন কৰা হয়। 1979ত প্ৰথম পালন কৰা হৈছিল
21 জানুৱাৰী ত্ৰিপুৰা মণিপুৰ মেঘালয় ফাউণ্ডেশ্যন ডে অৰ্থাৎ 21 জানুৱাৰী তাৰিখে 1972 চনত ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় ফুল ফ্লেজ ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল আৰু মিজোৰাম আৰু অৰুণাচলক ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা কৰা হৈছিল। পিছত 1986 চনত মিজোৰামক ফুল ষ্টেট আৰু 1987ত অৰুণাচলক ফুল ষ্টেট হিচাপে ঘোষণা কৰা হয়। নেক্সট দিৱসটো হ'ল 23 জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মতিথি আৰু তেখেত হ'ল ফাউণ্ডাৰ আজাদ হিন্দ ফৌজৰ। তেখেতৰ জন্ম হৈছিল 1897 23 জানুৱাৰী তাৰিখে উৰিষ্যাত। তেখেতৰ বহুকেইটা শ্লোগান বহুত ফেমাছ হয়। তুম মুঝে খুন দো মে তুমি আজাদী দুংগা জয় হিন্দ আৰু দিল্লী চালো। এইটো তেখেতৰ 26 সংখ্যক জন্মতিথি আৰু এই 23 জানুৱাৰী দিৱসটো পৰাক্ৰম দিৱস হিচাপেও পালন কৰা হয়। নেক্সট ডেটো হ'ল নেশ্যনেল গাৰ্ল চাইল্ড ডে অৰ্থাৎ ৰাষ্ট্ৰীয় শিশু বালিকা দিৱস। এই দিৱসটো পালন কৰা হয় ছোৱালীসকলৰ মানে যিটো ফেচ কৰি আছে তেখেতৰ ইনইকুৱেলিটি ফৰ নিউ অপৰচুনিটি টু দ্য গাৰ্ল চাইল্ড ইন দ্য ছ'চাইটি, হিউমেন ৰাইটছ, ৰেচপেক্ট মানে ডিছক্ৰিমিনেশ্যন, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, এডুকেশ্যন পিপল এইটোৰ কাৰণে পালন কৰা হয়। 24 জানুৱাৰী ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস। এইটো 2024 চনৰ থিমটো হ'ল টু ইনভেষ্ট ইন পিপল প্ৰায়ৰিটিজ এডুকেশ্যন অৰ্থাৎ শিক্ষক গুৰুত্ব দিয়া। ইউনেস্কোই এই বছৰটো ডেডিকেট কৰিছে ইণ্টাৰনেশ্যনেল ডে টু গাৰ্লছ এণ্ড উমেন ইন আফগানিস্তান, তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে ৰাইটৰ কাৰণে। 25 জানুৱাৰী নেশ্যনেল ভোটাৰ্ছ ডে 13 নম্বৰ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস যিটো পালন কৰা হয় 25 জানুৱাৰী তাৰিখে। 2024 চনৰ থিমটো হ'ল নাথিং লাইক ভোটিং আই ভোট ফৰ চিউৰ। এইটো যোৱা বছৰো এইটোৱে থিম আছিলে আৰু এই বছৰো এইটোৱে থিম দিয়া হৈছে আৰু এই দিৱসটো 2011 চনৰ পৰা পালন কৰি অহা হৈছে। 25 জানুৱাৰী নেশ্যনেল টুৰিজিম ডে টু দ্য ইম্পৰ্টেঞ্চ অফ টুৰিজিম ফৰ দ্য ইণ্ডিয়ান ইকনমি আৰু এই বছৰ থিমটো হ'ল ছাষ্টেইনেবল জাৰ্নিজ টাইমলেছ মেমৰিজ। দ্য কনচেপ্ট অফ ৰেছপনচিবল এণ্ড মাইণ্ডফুল ট্ৰেভেল এজ এ পাৰ্ট অফ দিছ ডে ছেমিনাৰ্ছ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰা হয়। 26 জানুৱাৰী ৰিপাব্লিক ডে আৰু 26 জানুৱাৰীৰ যিটো পেৰেড আছিলে তাত মিনিষ্ট্ৰী অফ কালচাৰে প্ৰথম গৈছে আৰু এই বছৰ থিমটো হ'ল ভাৰত মাদাৰ অফ ডেমক্ৰেচি। এই থিমটোৰ ওপৰত তেওঁলোকে পেৰেডটো উলিয়াইছিলে। 26 জানুৱাৰী চেলিব্ৰেটেড এজ ইণ্ডিপেণ্ডেন্স ডে পূৰ্ণ স্বৰাজ ডে আৰু ফ্ৰান্সৰ মিলিটাৰীয়েও এই পেৰেডটোত অংশগ্ৰহণ কৰিছিল আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰন আছিল ইয়াৰ মুখ্য অতিথি। 26 জানুৱাৰী ইণ্টাৰনেশ্যনেল কাষ্টমছ ডে। কাষ্টমছ অৰ্থাৎ বিভিন্ন দেশৰ অতিক্ৰম কৰিলে মানে সোমালে যিটো কাষ্টম টেক্স লোৱা হয় তাৰ ওপৰত যিটো কাষ্টম দিয়া হয় আৰু এই বছৰ এইটো থিম হৈছে কাষ্টমছ এনগেজিং ট্ৰেডিশ্যনেল এণ্ড নিউ পাৰ্টনাৰ্ছ উইথ পাৰপাছ। এই দিনটো ডেডিকেটেড কৰা হয় ৰিকগনাইজিং এণ্ড এপ্ৰিচিয়েটিং কাষ্টম এজেঞ্চিবিলাকৰ ক্ৰুচিয়েল ৰোলৰ ওপৰত ডেডিকেটিং কৰা হয়। 27 জানুৱাৰী ইণ্টাৰনেশ্যনেল হল'কাষ্ট ৰিমেম্বাৰেন্স ডে। 2005 চনৰ পৰা এই দিৱসটো পালন কৰি অহা হৈছে। এই দিৱসটোত মনত পেলোৱা হয় যে 6 মিলিয়ন ইহুদী লোকক হত্যা কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। সেই দিনটোক ইণ্টাৰনেশ্যনেল হল'কাষ্ট ৰিমেম্বাৰেন্স ডে হিচাপে 2005 চনৰ পৰা ৰাষ্ট্ৰসংঘই পালন কৰি আহে। 30 জানুৱাৰী শ্বহীদ দিৱস অৰ্থাৎ মাৰ্টিয়াৰ্ছ ডে। এই দিনটোতে মহাত্মা গান্ধীক 1948 চনত হত্যা কৰিছিল নাথুৰাম গডছে আৰু এই দিনটো পালন কৰা হয় শ্বহীদ দিৱস হিচাপে। তদুপৰি 23 মাৰ্চ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় কাৰণ সেই দিনটোত ভগত সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰক ফাঁচি দিয়া হৈছিল ব্ৰিটিছৰ দ্বাৰা। চ' থেংক ইউ এভৰিৱান। আজিলৈকে ইমানেই আছিলে আৰু আগন্তুক সময়ত আপোনালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব অসম জ্ঞান সৌৰভ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আপোনালোকে আৰু বেল আইকনটো দবাই দিব নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাবলৈ। চ' থেংক ইউ এভৰিৱান।